পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ গোমুঠা গাঁৱত অনুষ্ঠিত হ'ল ম'হ যুঁজ। এফালে পৰম্পৰা ৰক্ষাৰ যুঁজ, আনফালে ন্যায়ালয়ৰ বাধা। ইয়াৰ মাজতে নগাঁৱৰ গোমুঠা গাঁৱত পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ'ল ম'হ যুঁজ। ভোগালী বিহু ক'লে সাধাৰণতে চৰ্চিত হৈ পৰে ম'হ যুঁজৰ প্ৰসংগ। এইবাৰো প্ৰতি বছৰৰ দৰে নগাঁৱৰ গোমুঠা গাঁৱৰ কৰণ কুমাৰ নেওগ সোঁৱৰণি ক্ষেত্ৰত অনুষ্ঠিত হ'ল ম'হ যুঁজ। বোপা ককা দিনৰ পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ গোমুঠা গাঁৱত অনুষ্ঠিত ম'হ যুঁজত আৰু কেইবাহালো গুণামহে যুঁজ কৰে। আনহাতে কৰণ কুমাৰ সোঁৱৰণি ক্ষেত্ৰত অনুষ্ঠিত ম'হ যুঁজখন আৰম্ভ কৰে এটি বিহু নৃত্যৰে। নগাঁৱৰ গোমুঠা গাঁৱৰ পথাৰত প্ৰায় ৪২ বছৰ ধৰি এই পৰম্পৰা ৰক্ষা কৰি ম'হৰ যুঁজ অনুষ্ঠিত কৰি আহিছে। উল্লেখ হৈছে, জনবিশ্বাস অনুসৰি মাঘত ম'হৰ শিঙত যি পোকৰ সৃষ্টি হয় তাক যুঁজৰ মাজেৰে নাশ কৰিবৰ বাবে ম'হ গোৱালসকলে পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত কৰে ম'হ যুঁজ। পৰম্পৰা আগৰ চলি আহিছে, আজি ৪২খন আগৰ পৰাই চলি আহিছে। প্ৰত্যেক বছৰে আৰু যিটো বন্ধ কৰি ৰাখিছিলে, গতিকে ম'হ ৰাখিব নোৱাৰাৰ কাৰণে আমি মছজিদৰ পৰম্পৰা হিচাপে আজিও পাতি আহিছোঁ আৰু আজিও পাতিম। কিমানটা ম'হ যুঁজ? ৪২খন হয়, বহুত আপোনাৰ ২৪জন হৈছে আৰু আহি আছে, খবৰ জনাই আছে আৰু আহিব। বিভিন্ন প্ৰান্তৰ পৰা আহিছে, গতিকে পৰম্পৰাটো আমাৰ চলি আছে আৰু চলিও থাকিব। ম'হ যুঁজ কিহৰ ভিত্তিত পাতিছে? ইয়াত ভোগালী বিহু উৎসৱ উদযাপন কৰিছোঁ। আমি সেই উপলক্ষে আমি আমাৰ পৰম্পৰা ম'হ যুঁজ প্ৰতিযোগিতাখিনি আমি ইয়াত আয়োজন কৰিছোঁ। কিমান বছৰৰ পৰা পাতি আহিছে? ৪২ বছৰ হৈছে। দেখা পোৱা গৈছে যে ন্যায়ালয় আৰু প্ৰকৃতি সংগঠনসমূহে ম'হ যুঁজৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। এই ক্ষেত্ৰত আপোনালোকে আজি ম'হ যুঁজ পাতিছে, কি ক'ব ক্ষেত্ৰত? আমি আমাৰ পৰম্পৰাটো ৰক্ষা কৰি আহিছোঁ। আমাৰ যিহেতুকে ম'হৰ গোৱালসকলে আমাক ইয়াত পূৰ্ণ সহযোগিতা জনায়, কাৰণ তেওঁলোকৰ যিটো ম'হৰ এটা মানে এই বিহুটোৰ সময়ত এটা উকমনি থাকে, সেইখিনি থকাৰ কাৰণে তেওঁলোকে ম'হবিলাক ৰাখিব নোৱাৰা হয় আৰু সেইটো কাৰণে আমাৰ এনেকুৱা যুঁজ এখন অনুষ্ঠিত কৰা হয় প্ৰত্যেক বছৰে। কিমান আহিছে ম'হ? এতিয়ালৈকে ২৪জন আহিছে আৰু আহিবলগীয়া আছে, তেখেতসকলে আমাক জনাইছে। বহুখিনি আমাৰ ম'হগৰাকী বা ম'হ আহিছে আমাৰ মাজত, প্ৰায় এতিয়ালৈকে ২৪-২৫জালমান আমাৰ গোট খাইছে এতিয়ালৈকে, আৰু আমি এই যুঁজখিনি আমি ভালদৰে পাতিম। আনফালে এই ম'হৰ যুঁজ প্ৰত্যক্ষ কৰিবলৈ জীয়ৰী বোৱাৰী যুৱকৰ লগতে বৃদ্ধ ককা আইতা ভিৰ কৰে পথাৰখনত।